কোনোবা আহি তেওঁক খাবলৈ মাতি নিয়ালৈ অধীৰভাৱে অপেক্ষা কৰি থাকিল খুৰী আইতাই। কিন্তু ঘিউৰ গোন্ধ বাস্তৱিকতে তেওঁৰ বাবে বৰ ডাঙৰ ধৈৰ্য পৰীক্ষকৰ ভূমিকাত অৱতীৰ্ণ হ'ল। এটা পলেই এতিয়া খুৰী আইতাৰ বাবে এটা যুগ যেন হৈ পৰিল। পাত পাৰিছে চাগে। এতিয়া মানে নিমন্ত্ৰিতসকল পাতে পাতে বহি যাব পায়। পানী দিয়াই পানী দি গৈছে চাগে। এতিয়ালৈ আটায়ে পাতত হাত দিবগে পায়। এইবোৰকে ভাবি গুণি মনটো অলপ পাতলাবলৈ বুলি তেওঁ মুখৰ ভিতৰতে গীতৰ কলি এটা গুণগুণাই বিচনাতে দীঘল দি পৰি থাকিল। কিন্তু মুহূৰ্তৰ পাছতে তেওঁৰ এনেহে লাগিল যে গান গুণগুণাবলৈ লোৱাৰ পৰা বহুত সময় পাৰ হৈ গ'ল। মানুহেনো আৰু ইমান পৰে খায়েই আছেনে? কেনিও কাৰো কতো মাত কথা শুনা নাই। খাই বৈ এটায়ে ঘৰা-ঘৰি গৈছেগৈ হ'বলা। মোকচোন মাতিবলৈ কোনো নাহিল। ৰূপাৰ খং উঠি আছে। মাতিবলৈ আহে বা নাহে কোনোবা। ভাবিছে কিজানি আহিব নহয় নিজে। আলহী নেকি কিবা গৈ মাতি আনিবগৈ লাগিব। খুৰী আইতা যাবলৈ বুলি উঠি বহিল। 1 মিনিটৰ পিছতে এতিয়া লুচি ভাজি মুখৰ আগত পাম বুলি ভবাৰ লগে লগে তেওঁৰ স্বাদেন্দ্ৰিয় উত্তেজিত হৈ পৰিল। মনতে তেওঁ আঁচনি কৰিয়ে পেলালে। প্ৰথমতে ভাজিৰে সৈতে অলপ লুচি খাই ল'ম। তাৰ পাছত দৈ আৰু চেনিৰে খাম। ৰাইতাৰে সৈতে কচুৰি মজা লাগিব। একেবাৰে শেষত খাম। কোনোবাই বেয়া বুলিলেও বলক, লুচি কিন্তু আজি খুজি খুজি খাম। কোনোবাই ক'লেনো কিটো ক'ব, বৰ বেছি ক'ব বোলে বুঢ়ী কম নহয় দেই। কোৱাই কৈ থাকিব ইমান দিনৰ মূৰত লুচি খাম, মোক চোৱা কৰি এৰি দিয়াত নাই। সেইটো একেবাৰে ঠিক কথা। চুচৰি চুচৰি খুৰী আইতা চোতাললৈ ওলাই আহিল। কিন্তু হাই, মনৰ উৎকট অভিলাষে তাৰ পুৰণি স্বভাৱ অনুসৰি সময় সম্পৰ্কে কৰা কল্পনাত আকৌ এবাৰ ঠগ খালে। আলহীসকল এতিয়াও খোৱাৰ পাতত। কেইজনমানে খাই উঠি আঙুলি চেলেকি আছে। কোনোৱে আকৌ পাতত বস্তু শেষ নোহোৱাৰ কাৰণে ভোগ গুচাৰ পাছতো যেনে তেনে পেটত ভৰাই থোৱাৰ যত্ন কৰি আছে। কোনোবাজনে এবাটি দৈ খোৱাৰ পাছত আৰু এবাটিৰ কথা মনতে ভাবিছে, কিন্তু খুজিবলৈ সংকোচ কৰিছে। এনেকুৱা সময়তে খুৰী আইতা চুচৰি চুচৰি গৈ তাত উপস্থিত হ'লগৈ। দেখি খোৱা পাতৰ পৰা কেইবাজনো ঘপহকৈ উঠি থিয় হ'ল। আৰে আৰে আৰে, এইজনী ক'ৰ বুঢ়ী? কেনেকে সোমালহি ইয়াত? চাব চাব দেই, জাত পাত বা কি কথা, কি বতৰা, কাৰোবাক চুই দিব লাগিলে কল্পনা। খুৰীয়েকক তাত দেখাৰ লগে লগে বুদ্ধিৰাম খঙত একো নাই হোৱা দিব। হাতত লৈ অহা লুচিৰ পাচিটো মাটিত ঠেকেচা মাৰি থৈ সি নিৰ্দয়ী মহাজনে বিশ্বাসঘাতক আৰু পলাতক কোনোবা আছামীক দেখাৰ লগে লগে গল ধনত থাপ মাৰি ধৰি লোৱাৰ দৰে খুৰীৰ হাত দুখনত টেপা মাৰি ধৰি লৈ চোচোৰাই ম্যাদি নি একেবাৰে তেওঁৰ অন্ধকাৰ কোঠালিত গতা মাৰি সুমুৱাই দিহে স্বস্তিৰ নিশ্বাস এৰিলে। আশাৰূপী কানন প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহী মাত্ৰ এচাটি বতাহতে নষ্ট বিনষ্ট হৈ গ'ল। নিমন্ত্ৰিতসকলৰ খোৱা বোৱা হৈ গ'ল। ঘৰৰ মানুহেও খোৱা বোৱা কৰিলে। গান বাজনা কৰিবলৈ অহা মানুহৰ লগতে আন আন কাম বনৰ বাবে মাতি অনা মানুহবোৰকো খুওৱা বুওৱা হৈ গ'ল। খুৰী আইতাক কিন্তু কোনেও এটা খুটকনো নিদিলেগৈ। বুদ্ধিৰাম আৰু ৰূপা দুয়ো খুৰীয়েকক তেওঁৰ নিৰ্লজ্জতাৰ শাস্তি দিবলৈ ঠিক কৰি পেলাইছে। খুৰী আইতাৰ বুঢ়া অৱস্থা, তেওঁৰ দীনতা, বুঢ়াকালৰ বাবে অহা অজ্ঞানতাৰ প্ৰতি কাৰো মনত সামান্য পুতৌ ভাব নাযায়। কেৱল লাৰ্লিৰ মনটোৱেহে খুৰী আইতাৰ কথা ভাবি মনত শান্তি পোৱা নাছিল। লাৰ্লিয়ে খুৰী আইতাক ভাল পায়। সৰল চিতীয়া কণমানি ছোৱালী তাই। শিশুসুলভ চঞ্চলতা আৰু আনক জোকাই কষ্ট দি ৰং চোৱাৰ মানসিকতাৰ তাইৰ মনত বিন্দু মাত্ৰৰো অভাৱ। মাক দেউতাক দুয়ো আইতাকক তেনেকৈ নিৰ্দয় ব্যৱহাৰ কৰাৰ সময়ত তাইৰ কণমানি হৃদয়খনে হাহাকাৰ কৰি উঠিছিল। মানুহবোৰেনো খুৰী আইতাক বহুত লুচি ভাজি দি নিদিয়ে কেলে বুলি ভাবি তাইৰ খং উঠিছিল। ইমানবোৰ অকল আলহীবোৰে খাব পাৰিব নেকি কিবা? আৰু আইতাই যেনিবা আলহীয়ে খোৱাৰ আগতেই খালে, তেতিয়ানো কি বৰ ডাঙৰ কথাটো হ'ল? ধৈৰ্য ধৰিবৰ বাবে আইতাকক গৈ বুজনি দিয়াৰ কথা তাই মনতে কেইবাবাৰো ভাবিলে।
কিন্তু মাকৰ ভয়ত সাহস গোটাব নোৱাৰিলে। নিজৰ ভাগৰ লুচিখিনি নেখাই মনে মনে তাই পুতলা থোৱা বাকচটোত ভৰাই থৈ দিলে। সেইখিনি নি আইতাকক দিবলৈ তাই অধীৰ। মোৰ মাত শুনিয়ে আইতা উঠি বহিব। লুচিখিনি দেখি ইমান ভাল পাব আইতাই, মোক চাগে খুব মৰম কৰিব আইতাই। ৰাতি 11 বাজিল। ৰভাৰ তলতে বিচনা কৰি ৰূপা লাল গাল দি শুইছে। কাষতে লাৰলি। তাইৰ চকুত টোপনি নাই। আইতাকক নি লুচি খুৱামগৈ বুলি আনন্দতে তাইৰ টোপনি অহা নাই। পুতলাৰ বাকচটো ওচৰতে থৈ দিছে। মাকৰ টোপনি অহা গম পাই লাৰলি লাহেকৈ উঠি বহিল আৰু কেনেকৈ যোৱা যায় চিন্তা কৰিবলৈ ধৰিলে। কেওফালে অন্ধকাৰ। কেৱল দিনত ৰন্ধা বঢ়া কৰা চৌকাটোৰ পৰাহে জ্বলি থকা আঙঠাৰ পোহৰ ওলাইছে। দাঁতিতে এটা কুকুৰ শুই আছে। চোতালৰ মূৰৰ নিম গছজোপালৈ চকু গ'ল তাই। গছৰ ওপৰত হনুমানক বহি থকা যেন দেখিলে। সেইডাল নেজ, সৌডাল গদা, চব স্পষ্ট। ভয়তে লাৰলিয়ে চকু মুদি দিলে। তেনেতে কুকুৰটো উঠি বহিল। লাৰলিৰো সাহস বাঢ়িল। শুই থকা মানুহবোৰতকৈ সাৰ পাই থকা এটা কুকুৰে তাইক বেছি সাহস যোগাব পাৰিলে। বাকচটো হাতত লৈ তাই খুৰী আইতাৰ কোঠাৰ ফালে আগবাঢ়িল। কোনোবাই হাত দুখন ধৰি টানিছিল। তাৰ পাছত যেন একেবাৰে পাহাৰৰ ওপৰেৰেহে উৰুৱাই লৈ গৈছিল কোনোবাই। ইমানকেহে মাত্ৰ মনত আছিল খুৰীৰ। ভৰি দুটা যেন বাৰে বাৰে পাহাৰৰ কঠিন শিলত খুন্দা খাইছিল আৰু তাৰ পাছত কোনোবাই যেন তেওঁক পাহাৰৰ ওপৰৰ পৰা তললৈ পেলাই দিলে আৰু তাৰ পাছতে তেওঁ সংজ্ঞাহীন হৈ পৰিল। চেতনা অহাৰ পাছত কেনিও এটা শব্দ কাণত পৰাহি নাই। তেওঁ ভাবিলে সকলো নিশ্চয় খাই বৈ শুলে আৰু লগতে মোৰ কপালো শুলে। ৰাতিটো এতিয়া কেনেকৈ কটোৱা যায়। হে ঈশ্বৰ, খুটকণ এটাও পেটত নাই। চুয়েজ ধৰা দি ধৰিছে পেটটোত ভোকে। মোৰ খবৰ কোনেও নললে। মোৰ ভাগৰ লুচি কেইখন বচাইহে আৰু সিহঁতে ধনৰ দৌল বনাম বুলি ভাবিছিলে ন। বোলে বুঢ়ীজনীনো আৰু থাকিব কেইদিন। হাই বিধি, কাৰো মনত বাৰু সেইকণ দয়াও হব নাপাইনে। ভোকৰ ভাত মুঠিহে বিচাৰিছো তহঁতক, আৰুনো মোক কিটো দিব লাগিছে তহঁতে। সিমানতে ইমান নে? মই কানি, মই কালৰি, কোঙা হৈ পৰি আছো। মইনো শুনো কিটো, জানো কিটো। ওলায়ে গলো যেনিবা ৰভা তললৈকে। তাৰ বুদ্ধিৰামৰ মুখত এইষাৰ কথা ওলাব নোৱাৰিলেনে? বোলে খুৰী দেউ, এতিয়া আলহীয়ে খাই আছে, পিছত আহিবা যোৱা। মোক বাঘে ধৰা দি ধৰিলে, চচুৰালে, গতিয়ালে। লুচি কেইখনৰ কাৰণে ৰূপায়ো তেনেকৈ এটা এখনৰ আগতে গালি গালাজ কৰিলে। ইমান লাজ অপমান দিও সিহঁতৰ বাৰু কলিজা কোমলিব নাপায়নে? এটা এখনেও গৈ বুগৈ খালে। মোৰহে খবৰ এটাও নললে কোনেও। তেতিয়াই যেতিয়া একো নহল, তেতিয়া আৰু কোনোবাই কিবা এটা দিবহি। সেই অনা দেলে। এইদৰে ভাবি নিৰাশাময় সন্তোষৰ ভাৱ এটাকে লৈ খুৰী আইতা শুই থাকিবলৈ যত্ন কৰিলে। আত্মগ্লানিত দগ্ধ হৈ কান্দোনে আহি ডিঙিত খুন্দিয়াইছেহি। কিন্তু আলহীৰ আগত আকৌ অপমানিত হবলগীয়া হয় বুলি যেনে তেনে ক্ষান্ত হল। আইতা উঠা, মই তোমালে লুচি লৈ আহিছো। হঠাৎ খুৰীৰ কাণত পৰিল। ধৰিব পাৰিলে লাৰলিৰ মাত। গিৰিপকৈ উঠি বহিল। দুই হাতেৰে লাৰলিক সাৱটি ধৰি কোলাত বহুৱাই ললে। বাকচৰ পৰা লুচি উলিয়াই তাই আইতাকক দিলে। মাৰাই দি পঠিয়াইছে নে কি? খুৰীয়ে সুধিলে। লাৰলিয়ে কলে, নহয়, মোৰ ভাগৰ লুচিহে এইখিনি। লুচি হাতত লৈ খুৰীয়ে গোগ্ৰাসে গিলিবলৈ ধৰিলে। চকুৰ পচাৰতে বাকচ খালী হৈ গল। লাৰলিয়ে সুধিলে, পেট ভৰিল নে আইতা? কেইটোপালমান বৰষুণে বতৰ ঠাণ্ডা কৰাতকৈ যেনেকৈ গৰমহে বঢ়াই তোলে, তেনেকৈ এই 2-4খন লুচিয়ে খুৰী আইতাৰ ভোক আৰু লোভ দুগুণ বঢ়াইহে দিলে। কলে, নাই মাজনী, যা মাৰক খুজি আৰু অলপ লৈ আহগৈ। মা শুইছে, জগালে মোক মাৰিব। লাৰলিয়ে কলে। দুহাতেৰে আকৌ বাকচটো ধৰি লৈ আইতাকে পৰি থকা ভগা চিগা টুকুৰা কেইটাও বুটলি খালে। বাৰে বাৰে ওঠ চেলেকিছে, টকালি পাৰিছে। অন্তৰত এটাই চিন্তা এতিয়া, আৰু অলপ লুচি কেনেকৈ পোৱা যাব। সন্তোষৰূপী সেতু ছিগি যোৱাৰ লগে লগে ইচ্ছাৰ অপৰিমিত সোঁত ববলৈ ধৰে।
মদাহীক মদৰ কথা মনত পেলাই দিয়াৰ লগে লগেই সি আন একো ক'ব নোৱাৰা হৈ পৰে। খুৰীৰ অধীৰ মনো ইচ্ছাৰ প্ৰবল সোঁতত প্ৰচণ্ড বেগেৰে উঠি যাবলৈ ধৰিলে। উচিত অনুচিতৰ বাছ বিচাৰ তেওঁৰ মনত একেবাৰে নোহোৱা হ'ল। কেইটামান মুহূৰ্ত কোনো ৰকম মনৰ ইচ্ছাক দমাই ৰখাৰ পাছত হঠাতে লাৰ্লিক ক'লে, মানুহবিলাকে যি ঠাইত খাইছিলে তালে মোক হাতত ধৰি লৈ যাব পাৰিবি? লাৰ্লীয়ে আইতাকৰ অভিপ্ৰায় সমূলি বুজিব নোৱাৰিলে। হাতত ধৰি আইতাকক লৈ গৈ তাইক খোৱা পাতবোৰ পেলোৱা ঠাইত নি বহুৱাই দিলেগৈ। সেই ক্ষুধাতুৰ দিনহীন হতজ্ঞান বুঢ়ীগৰাকীয়ে আনে খাই এৰা পাতৰ পৰা লুচি আৰু কচুৰিৰ এৰেহা টুকুৰা বিচাৰি বিচাৰি খাবলৈ ধৰিলে। আহ, দৈকণ কিন্তু বৰ বঢ়িয়া আছিল, কচুৰিটো বৰ কোমল। বুদ্ধিভ্ৰষ্ট হৈছিল যদিও তেওঁ যে নকৰিবলগীয়া কাম এটা কৰিছে সেই জ্ঞান খুৰীৰ আছিল। কিন্তু বুঢ়াকালটো তৃষ্ণাৰূপী ৰোগৰ অন্তিম পৰ্যায়। এই সময়ত মনৰ সকলো ইচ্ছা কোনো ঠাইত কেন্দ্ৰীভূত হৈ পৰেগৈ। খুৰী আইতাৰ এই কেন্দ্ৰ তেওঁৰ স্বাদেন্দ্ৰিয়। ৰূপাৰ টোপনি ভাগিল। লাৰ্লীক ওচৰতে নেপাই চক খাই বিচনাৰ ইফালে সিফালে চালে। ছালপীৰাৰ পৰা তললৈ পৰি যোৱা নাইতো। তলতো নেদেখি একেজাপে উঠি বহি তেওঁ দেখিলে চোৱা পাতনিৰ ওচৰত লাৰ্লী থিয় হৈ আছে আৰু খুৰী আইতাই তাৰে পৰা এৰেহা বস্তু বিচাৰি বিচাৰি খাই আছে। খন্তেকৰ বাবে যেন ৰূপাৰ ৰক্তপ্ৰবাহ বন্ধ হৈ গ'ল। গৰুৰ ডিঙিত চুৰিৰে ৰেপ দি থকা দেখিলে যেনেকুৱা লাগিলেহেঁতেন ঠিক তেনেকুৱাই অনুভৱ হ'ল ৰূপাৰ। এগৰাকী বুঢ়ী ব্ৰাহ্মণীয়ে আনৰ এৰেহা খাই আছে, তাতকৈ বেছি দুৰ্ভাগ্যজনক কথা আৰু কি হ'ব পাৰে? কেইখনমান লুচিৰ কাৰণে তাইৰ খুৰী শাহুৱেকে এনে নিকৃষ্ট কাম কৰিছে। এনে দৃশ্য দেখোঁতাজনৰ অন্তৰ নিশ্চিতভাৱে কঁপি উঠিব। হঠাৎ যেন জগত স্তব্ধ হৈ গ'ল। আকাশখন ঘূৰিবলৈ ধৰিলে, যেন কিবা এটা ভয়ানক বিপদ অচিৰেই ঘটিব এনে লাগিল ৰূপাৰ। খং নুঠিল তাইৰ। শোকৰ সন্মুখত ক্ৰোধৰ স্থান ক'ত? এফালে কৰোণা আৰু আনফালে ভয়ত তাইৰ দুচকু পানীৰে ভৰি আহিল। এই অধৰ্মৰ বাবে হোৱা পাপৰ ভাৰ কোনে ল'ব? আকাশৰ ফালে হাত জোৰ কৰি ৰূপাই অকপট চিত্তে ক'বলৈ ধৰিলে, হে ঈশ্বৰ, মোৰ ল'ৰা ছোৱালীকেইটাক তুমি দয়া কৰা, এই অধৰ্মৰ দণ্ডৰ পৰা মোক ক্ষমা কৰা, আমাৰ নহ'লে এতিয়া সৰ্বনাশ হ'ব। নিজৰ স্বাৰ্থপৰতা আৰু অন্যায়ৰ এনে প্ৰত্যক্ষ ৰূপ ৰূপাই আগতে কাহানিও দেখা নাছিল। নিজকে নিজে ধিক্কাৰ দিলে তাই। মই সঁচাকে কিমান কাচিতিয়া মানুহ, যাৰ সম্পত্তিৰ জোৰতে আজি আমাৰ এই অৱস্থা, যাৰ জহত শাক সেন্দুৰ তাকে আজি মই ভোকৰা এন্দুৰ পাতিছো। হে দয়াময়, বৰ ডাঙৰ পাপ কৰিলো মই, মোক ক্ষমা কৰা। আজি মোৰ ল'ৰাৰ তিলক, হয় হয় মানুহে পেট ভৰাই খালে, হেজাৰ হেজাৰ টকা খৰচ কৰি আজি নিজে আমি বৰ মানুহ বোলালো। কিন্তু যাৰ জহত হেজাৰ টকা ঘৰখনলৈ আহিছে তেওঁক হ'লে এই হেনটো উৎসৱত পেট ভৰাই খাবলৈকে দিবলৈ নহ'ল। তেওঁ যে বুঢ়ী, তেওঁ যে নিৰূপায়, সেই কাৰণতে তেনে কৰিলো নেকি? ৰাতি ইতিমধ্যে আধখিনি গৈছে। আকাশমণ্ডলত বিৰাজ কৰি থকা দেৱগণে যেন আকাশত একাহী তৰাহে সজাই থৈছে। কিন্তু মুখৰ আগত খোৱা বস্তুৰে ভৰা কাঁহীখন দেখি খুৰী আইতাই যি পৰমানন্দ লাভ কৰিছিল, দেউতাসকলৰো কোনেও তেনে আনন্দ লাভ কৰিব পৰা নাছিল। বাষ্পৰুদ্ধ কণ্ঠেৰে ক'লে ৰূপাই, আহক খুৰী, খাওক। বৰ ডাঙৰ ভুল কৰিলো আজি, বেয়া নেপাব, মোক ক্ষমা কৰি দিবলৈ আপুনি ভগৱানকো প্ৰাৰ্থনা কৰি দিয়ক খুৰী। মাৰ খালেও, গালি গালাজ ককৰ্থনা শুনিলেও তাৰ পাছত মিঠাই পালেই সকলো পাহৰি যোৱা সৰল মনা শিশুৰ দৰেই সকলো পাহৰি গ'ল খুৰী আইতাইও। বহি লৈ তেওঁ খোৱা আৰম্ভ কৰিলে। তেওঁৰ শৰীৰৰ যেন প্ৰতিটো ৰোমৰন্ধ্ৰৰ পৰাই পৰিয়ালটোৰ প্ৰতি সদিচ্ছাৰ ভাৱ জ্যোতিৰূপত ওলাই আহিছে। কাষতে বহি লৈ ৰূপা সেই স্বৰ্গীয় দৃশ্যৰ আনন্দ উপভোগত নিমগ্ন হ'ল।